গোৱালপাৰা জিলাৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ সমাপ্তৰ অন্তিম দিনত ৰণুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলিছে। গুণোৎসৱ বহি নিৰীক্ষক হিচাপে পূব গোৱালপাৰা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ বিষয় শিক্ষক দিলীপ বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন বিদ্যালয়ৰ 7 গৰাকী শিক্ষক। প্ৰধান শিক্ষক তথা সৌদ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল নাথে জনোৱা মতে বহি নিৰীক্ষক দিলীপ বৰুৱাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ সাংবাদিক চিন্তু নাথৰ লগতে উপস্থিত থকা সকলোকে ফুলাম গামোচাৰে আদৰণি জনায়। পূব গোৱালপাৰা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ বিষয় শিক্ষকগৰাকীয়ে কয় যে বিদ্যালয়খনৰ আন্তঃগাঁথনি ভাল। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ 172 জন আছে বুলি জনায়। এই অনুষ্ঠানত বহুতো গণ্যমান্য ব্যক্তিসকল আৰু মাতৃগোটৰ সদস্যসকল উপস্থিত থাকে। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, এনি খবৰ। সমগ্ৰ অসমত অসম চৰকাৰে যি গুণোৎসৱ অনুষ্ঠিত কৰিছে, আজি তৃতীয় পৰ্যায়ৰ আমাৰ গোৱালপাৰা জিলাত হৈছে। আৰু এজন এক্সটাৰ্নেল হিচাপে মই 835 নম্বৰ ৰণুৱা প্ৰাথমিক বিদ্যালয় তাত উপস্থিত হৈছোঁ। ইয়াৰ সামগ্ৰিক যিখিনি পৰিৱেশ খুবেই ভাল। স্কুলৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ খুব উন্নত। ল'ৰা ছোৱালীবিলাকৰ উৎসাহ উদ্দীপনা, আমাৰ স্কুলখনৰ যিখিনি শিক্ষক SMCৰ যিখিনি মেম্বাৰ আছে তেওঁলোকৰ যিখিনি অংশগ্ৰহণ খুবেই সন্তোষজনক। খুব ভাল লাগিছে মোৰ ইয়াত আজি উপস্থিত হৈ। মই স্কুলখনৰ ভৱিষ্যত উন্নতি কামনা কৰিম। এই স্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে? এই স্কুলখনত প্ৰথম শ্ৰেণীৰ পৰা আপোনাৰ পঞ্চম শ্ৰেণীলৈকে আজিৰ তাৰিখত সৰ্বমুঠ 132 জন আছে, উপস্থিত আছে। আৰু শিক্ষক আপোনাৰ 6 গৰাকী আছে, আমাৰ শিক্ষক আছে। ছাৰ, আপুনি এজন প্ৰাথমিক বিদ্যালয়ৰ যি ষ্টেট প্ৰেছিডেণ্ট হয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? আজি আপোনাৰ নিজৰ স্কুলতে গুণোৎসৱ পাতিছে। হয় হয়, এই ভাল কথা। আচলতে অসম চৰকাৰে এটা খুব সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈকে যি গুণোৎসৱৰ আয়োজন কৰিছে। এয়া 5ম পৰ্যায়ৰ গুণোৎসৱ আৰু আজি অসমৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিন। এই অন্তিম দিনা আচলতে মোৰ বিদ্যালয়খন পৰিছে, মোৰ ভাগত আচলতে অন্তিমখনে পৰিছে। যি কি নহওক, আমাৰ এক্সটাৰ্নেল ৰেগুলেটৰ ছাৰ আহিছে ৰাতিপুৱা খুব সোনকালেই, আৰু ল'ৰা ছোৱালীখিনিয়ে খুব সোনকালে আহিছে। আৰু মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত তেখেতে সংযোগ স্থাপন কৰি তেওঁলোকৰ পাৰফৰ্মেঞ্চ তেওঁ লৈছে। তেওঁ কি পাইছে এতিয়া তেওঁৰ কথা, তেওঁ সেইখিনি ডাটা তেওঁ নিশ্চয় চৰকাৰক তেওঁ ছাবমিট কৰিব। কিন্তু আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিব যে অসম চৰকাৰে ঠিক এনেধৰণৰ গুণোৎসৱ পালনৰ জৰিয়তে স্কুলবিলাকৰ উন্নত মানদণ্ডৰ কৰাৰ লগতে স্কুলসমূহৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আকৌ উন্নত কৰাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যদিহে ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰে তেতিয়াহ'লে নিশ্চয় গুণোৎসৱৰ ফলাফল খুব ভাল হ'ব। আৰু গুণোৎসৱৰ জৰিয়তে ল'ৰা ছোৱালীয়ে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে জড়িত হ'ব পাৰিছে। তেওঁলোকে হাঁহি ফূৰ্তি ধেমালিৰ মাজেৰে আচলতে শিক্ষা গ্ৰহণ কৰিব পাৰিছে। আৰু মই ভাবোঁ যে মোৰ বিদ্যালয়খনত আচলতে কেনেধৰণে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণে শিক্ষাদান দিব পাৰিছোঁ, এইখিনি আচলতে ৰাইজৰ বিচাৰ্যৰ বিষয়। কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাই। আমি যেনেধৰণে ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগে, আমি বিভিন্ন গুণগত মানদণ্ডৰ শিক্ষা গ্ৰহণৰ কাৰণে আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাত আমি ত্ৰুটি কৰা নাই। আৰু আমাক ৰণুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিকে আদি কৰি আমাৰ মাতৃগোট, ৰাইজ আটাইখিনিয়ে সম্পূৰ্ণ সহযোগ কৰিছে। আৰু যাৰ ফলত আজি বিদ্যালয়খনে এনে এটা অৱস্থা পাবলৈ সক্ষম হৈছে। এখন বিদ্যালয়ৰ সভাপতি হয়, এই বিদ্যালয়খনৰ শৈক্ষিক দিশটো কেনেকুৱা পাইছে আপুনি? আমি বিৰাট ভাল পাইছোঁ গুণোৎসৱৰ কাৰণে। চব ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জেনখিনি লাগি থাকে গুণোৎসৱৰ কাৰণে। ইয়াৰ আমি বিৰাট ভাল পাইছোঁ। আমাৰ মাতৃ শিক্ষা আমি বিৰাট ভাল পাইছোঁ, বিৰাট ভাল কৰিলে আমি তাৰ কাৰণে অসম চৰকাৰ আমি বিৰাট ভাল পাইছোঁ। আৰু আমি বাগান আৰু ভাল কৰিব পাৰে এইটো আমাৰ আমি আহি দেখিছোঁ যে এই বিদ্যালয়খনৰ অতি চাফ চিকুণ কৰি ৰখা হৈছে। এনেকৈ ডেইলি প্ৰতি বছৰে চাফ চিকুণ হৈ ৰাখেনে? চাফ চিকুণ কৰোঁ আৰু প্ৰতি বছৰে আমি লাগিয়ে থাকোঁ। সব গাৰ্জেনবিলাক গোটেইবিলাক লাগি থাকে। আমি এতিয়া বিৰাট ভাল ছাত্ৰীবিলাক লগতে আহে, গাৰ্জেনবিলাক আহি আছে, পুৱাৰ পৰা লাগি আছে, গাৰ্জেনবিলাক গোটেইবিলাক আছে। সেইকাৰণে আমি বিৰাট ভাল পাইছোঁ। নিৰ্দেশালয় প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াতে 35 নং ৰণুৱা LP স্কুল গুণোৎসৱ হৈ আছে। আমি ইয়াতে উপস্থিত হৈ দেখিলোঁ যিটো পৰিৱেশ গুণোৎসৱতো অন্য স্কুলত আৰু হয়,
কিন্তু আমি ইয়াতে আহি যিখিনি কোনো শৈক্ষিক পৰিৱেশ যিটো আমি দেখিলোঁ, ছাত্ৰ ছাত্ৰী একতা, গাৰ্জেন লগতে ইমান তাৰমানে আমি মানে অনুভৱ কৰিছোঁ আজি যে ইমান তাৰমানে সুন্দৰ আৰু কি চাৰিওফালে একদম দেখিছোঁ মানে একদম পৰিৱেশটো খুব মানে সুন্দৰ আৰু কি। গতিকে আমি ভাবোঁ আমি স্কুলৰ শিক্ষকখিনি যিখিনি তাৰমানে ল'ৰা ছোৱালীয়ে নাচ গানৰ পৰা যিখিনি আমি মানে দেখিলোঁ খুব অতিকে মানে ভাল লাগিছে আৰু কি।